মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিম হৰণ পদ্ধতিত কেনেদৰে বৰ্গমূল ওলাব লাগে। একেবাৰে সহজ, মাত্ৰ মই ৩-৪টা মান অংক তোমালোকক বুজাই দিম। তাৰপিছত যিকোনো সংখ্যাৰ বৰ্গমূল কম সময়ৰ ভিতৰত তোমালোকে ওলাব পাৰিবা। একদম ইজি হয়। এতিয়া আহা অলপ আলোচনা কৰোঁ সহজ পদ্ধতিত কেনেদৰে বৰ্গমূল ওলাব লাগে। 625 ইয়াৰ বৰ্গমূল কিমান হ'ব? হৰণ কৰিম 625ক। দীৰ্ঘ হৰণ প্ৰক্ৰিয়া যেনেদৰে কৰা হয় তেনেদৰে অলপ মন দিবা। প্ৰথমতে যিটো সংখ্যাৰ বৰ্গমূল ওলাব লাগিব সেই সংখ্যাটো আমি ইয়াত লিখিছোঁ। লিখাৰ পিছত সোঁ হাতৰ পৰা এই ফালৰ পৰা জোৰ পাতি গ্ৰুপ বনাব লাগিব। সোঁফালৰ পৰা জোৰ, এই এক জোৰ এটা গ্ৰুপ হৈছে, আৰু এইফালে অকল 6 আছে, গতিকে জোৰ নিমিলিলে ইয়াত অকল 6 এটা গ্ৰুপ হ'ব। আৰু যদি ইয়াত আৰু এটা সংখ্যা থাকে তেতিয়াহ'লে আকৌ জোৰ মিলি পেলাই এটা গ্ৰুপ হ'ব। এতিয়া আমি ইয়াত এটা এনেকুৱা বৃহত্তম সংখ্যা ল'ম যাৰ বৰ্গ 6তকৈ সৰু হয় বা 6 হয়। এনেকুৱা সংখ্যা কি আছে? যদি আমি 2 লওঁ, 2 ল'লে হ'ব 2 বৰ্গ 4, 6তকৈ সৰু আছে। 3 ল'লে 3 বৰ্গ 9, 6তকৈ ডাঙৰ হৈ গ'ল, গতিকে আমি 3 ল'ব নোৱাৰিম। 2ৰ বৰ্গ যিহেতু 4, 6তকৈ সৰু, সেইকাৰণে ইয়াত 2 ল'ব লাগিব। ইয়াতো এইটো 2 বহুৱাই দিব লাগিব। এতিয়া 2 × 2 পূৰণ কৰি ইয়াৰ তলত বহুৱাব লাগিব। এতিয়া বিয়োগ কৰিব লাগিব ওপৰৰ পৰা তলৰটো। 6ৰ পৰা 4 বিয়োগ কৰিলে 2। তাৰপিছত যিটো গ্ৰুপ আছে গ্ৰুপটো নমাই দিব লাগিব। 25 নমাই দিছোঁ। এতিয়া ইয়াত যিটো ভাগফল পোৱা যাব, ইয়াত পাইছোঁ আমি 2, সেই ভাগফলৰ লগত 2 পূৰণ দিব লাগিব। 2ৰ লগত 2 পূৰণ দিলে কিমান হৈ যাব? 4, 4 ইয়াত বহুৱাই দিব লাগিব। এতিয়া কাম হ'ল ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব, আৰু সেই সংখ্যাটো ইয়াতো বহুৱাব লাগিব, যাতে ইয়াত যিটো সংখ্যা বহুৱা হ'ব সেই সংখ্যা দি পেলাই এই দুটা সংখ্যাক পূৰণ কৰি ইয়াৰ তলত বহুৱাব লাগিব, যাতে 225তকৈ ডাঙৰ নহয়। কি বহুৱাম? যদি আমি 5 দিওঁ, ইয়াতো দিব লাগিব 5। এতিয়া 5ৰে এই 45ক পূৰণ কৰি তলত বহুৱাব লাগিব। ইয়াত পূৰণ কৰিছোঁ। 5 5 গুণ 25ৰ 5 চকলিল 2, 5 4 গুণ 20 টোৱে 22, 225 পাইছোঁ। 225 আমি ইয়াত লিখি দিলোঁ। এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰিলে হৈ যাব কিমান? 0। ইয়াত আৰু এইফালে গ্ৰুপিং নাই, গতিকে আমাৰ হৰণ প্ৰক্ৰিয়াটি শেষ হ'ল। কিমান পাইছোঁ ভাগফলত? 25, অৰ্থাৎ 625ৰ বৰ্গমূল হৈছে 25। আৰু এটা উদাহৰণ লৈছোঁ। 1369 ইয়াৰ বৰ্গমূল কিমান হ'ব? হৰণ কৰি আছোঁ। প্ৰথমতে সোঁফালৰ পৰা গ্ৰুপিং বনাব লাগিব জোৰ হিচাপে। জোৰ মিলিছে। এতিয়া প্ৰথম গ্ৰুপত আছে কিমান? 13। ইয়াত এটা সংখ্যা এনেকুৱা বহুৱাব লাগিব, সেই সংখ্যাটোক যদি বৰ্গ কৰা হয় তেতিয়াহ'লে যাতে 13তকৈ বেছি নহয়। আকৌ বৃহত্তম সংখ্যা ইয়াত হ'ব লাগিব, যাতে 13তকৈ বেছি নহয়। কিমান বহুৱাম? যদি আমি 3 বহুৱাই দিওঁ, 3ৰ বৰ্গ কিমান? 9 বহুৱাব পাৰিম 3। ইয়াত ডাঙৰটো কিমান? 4, 4ৰ বৰ্গ কিমান? 16, 16 যিহেতু 13তকৈ ডাঙৰ, গতিকে আমি ইয়াত 4 বহুৱাই দিব নোৱাৰিম। বহুৱাব লাগিব কিমান? 3, আৰু এই 3টো ইয়াতো বহুৱাব লাগিব। এতিয়া 3 × 3 9 ইয়াত বহুৱাই দিলোঁ। এতিয়া 13ৰ পৰা 9 বিয়োগ কৰিলে কিমান হয়? 4। এতিয়া তাৰ পিছৰ গ্ৰুপটো নমাই দিব লাগিব। 69 নমাই দিলোঁ।
এতিয়া ইয়াত যেটো ভাগফল পোৱা গৈছে সেই ভাগফলটো 2 এৰে পূৰণ কৰিব লাগিব 3 পাইছো 3 লগত 2 এৰে পূৰণ কৰিলে 3 * 2 = 6 এই 6 টো ইয়াত বহাব লাগিব এতিয়া ইয়াত এটা সংখ্যা বহাব লাগিব আৰু সেই সংখ্যাটো ইয়াত 3 লগত বহাব লাগিব পিছত ইয়াত যেটো সংখ্যা বহুৱাম সেই সংখ্যা দি এই দুটা সংখ্যাক অংকক পূৰণ কৰি ইয়াৰ তলত বহাব লাগিব আমি দিলো ইয়াত 7 ইয়াতো দিলো 7 এতিয়া 7 এৰে এই দুটাক পূৰণ কৰি তলত বহুৱাম 7 * 7 হৈ যায় 49 or 9 অকলিল 4 7 * 6 = 42 আৰু 4 46 এতিয়া ইয়াৰ পৰা এটো বিয়োগ কৰিলে হয় 0 যেতিয়া আমি 0 পাইছো হৰণ প্ৰক্ৰিয়াটি সমাপ্ত হ'ল আৰু এফালে যেটো গ্ৰুপ নাই ইয়াতে কাম হে পাইছো কিমান 37 অৰ্থাৎ 169 ৰ বৰ্গমূল হৈছে 37 এতিয়া তোমালোকৰ কিতাপৰ পৰা আৰু এটা উদাহৰণ কৰিম কোৱেশ্চন নম্বৰ 9 ত আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা চাৰিটা অংক দিয়া আছে দুটা অংক যেটো বুজাইছো এই চাৰিটা তোমালোকে নিশ্চয় পাৰিবা হোমৱৰ্ক এটা তোমালোকে কৰিবা এতিয়া 10 নম্বৰত চোৱা দিয়া আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এতিয়া আলোচনা কৰিম দশমিক সংখ্যাবোৰৰ বৰ্গমূল কেনেদৰে হৰণ প্ৰক্ৰিয়াত ওলাব লাগে এটা উদাহৰণ লৈছো 6.25 এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব হৰণ প্ৰক্ৰিয়াত আমি কৰিম ইয়াত 6.25 ইয়াত চোৱা গ্ৰুপিং বিলাক কেনেকৈ বনাব লাগিব ইয়াত আছে দশমিকৰ আগত যে কিটা গোটা সংখ্যা আছে এইকেইটা দশমিকৰ ফালৰ পৰা অৰ্থাৎ হু ফালৰ পৰা গ্ৰুপ বনাব লাগিব এই ফালৰ পৰা জোৰ পাতি ইয়াত যেটো জোৰ নাই এটাই গ্ৰুপ হ'ব আৰু দশমিক সংখ্যা যে কেইটা আছে দশমিকৰ পিছত এইকেইটা এই বাও ফালৰ পৰা গ্ৰুপ বনাব লাগিব জোৰ পাতি ইয়াত এক জোৰ আৰু এইফালে আৰু নাই থাকিলে আমি গ্ৰুপ বনালো হয় যদি লাষ্টত ইফালে এটা সংখ্যা থাকে যি এটা সংখ্যা যদি থাকে জোৰ নোহোৱাকৈ তেতিয়াহলে লগতে আৰু এটা শূন্য বহুৱাই জোৰ বনাই পিছত কৰিবা আমি গ্ৰুপ বনালো আগৰ নিচিনাকৈ প্ৰথমতে ইয়াতে এটা সংখ্যা বহুৱাব লাগিব যাৰ বৰ্গ 6 তকৈ সৰু কিমান 2 বহুৱাই দিলো ইয়াতো 2 বহুৱাব লাগিব 2 * 2 পূৰণ কৰিলে 4 6 ৰ পৰা 4 বিয়োগ কৰিলে 2 ইয়াৰ পিছত আছে দশমিকটো সিধা ওপৰত উঠাই দিবা উঠাই দিয়াৰ পিছৰ যেটো গ্ৰুপ এটো তলত নমাই দিবা 25 ত্যাগৰ নিচিনাকৈ ইয়াত যেটো সংখ্যা পাইছা তাৰ 2 গুণ লব লাগিব 2 এৰে পূৰণ কৰিব লাগিব 2 আছে * 2 ইকুৱেল কিমান হয় 4 ইয়াত 4 বহুৱাব লাগিব এতিয়া ইয়াত এটা সংখ্যা বহুৱাব লাগিব ইয়াতো এটা সংখ্যা বহুৱাব লাগিব আৰু আগৰ নিচিনাকৈ এই সংখ্যা দি এই দুটাক পূৰণ কৰি তলত বহুৱাব লাগিব কিমান বহুৱাম আমি বহুৱাই দিলো 5 ইয়াতো 5 বহুৱাই দিলো এতিয়া 5 * 5 25 25 or 5 অকলিল 2 5 * 4 20 আৰু 2 22 এতিয়া এটো পইটো বিয়োগ কৰিলে 0 লে যেটো 0 পাইছো ইফালে আৰু গ্ৰুপ নাই আমাৰ কাম ইয়াতে হে কিমান পাইছো 2.5 অৰ্থাৎ 6.25 ৰ বৰ্গমূল হৈছে 2.5 এতিয়া আৰু এটা উদাহৰণ তোমালোকৰ কিতাপৰ পৰা আলোচনা কৰিছো কোৱেশ্চন নম্বৰ 10 ৰ 1 ত আছে 12.25 ইয়াৰ বৰ্গমূল কিমান হ'ব ইয়াত লিখিলো 12.25 হৰণ কৰিম প্ৰথমতে দশমিকৰ ফালৰ পৰা গ্ৰুপ বনাব লাগিব ইফালে জোৰ পাতি আৰু ইয়াত দশমিকৰ পিছত দশমিকৰ ফালৰ পৰা বাও ফালৰ পৰা হু ফাললৈ গ্ৰুপ বনাব লাগিব এতিয়া ইয়াত গোটা সংখ্যা প্ৰথম গ্ৰুপটো আছে 12 ইয়াত এটা সংখ্যা বহুৱাম যাৰ বৰ্গ 12 তকৈ সৰু হয় বা 12 হলে হ'ব ইয়াছে তেনেকুৱা 3 বহুৱাব পাৰি যেটো 3 * 3 9 12 তকৈ সৰু
ইয়াতো 3 বহুৱাব লাগিব 3 * 3 হৈ যায় 9 12 পৰা 9 বিয়োগ কৰিলে হয় 3 এতিয়া দশমিক পাইছো দশমিক দিলে ওপৰত পিছৰ গ্ৰুপটো তলত নমাই দিলো 25 এতিয়া ইতিমধ্যে যেটো ভাগফল পাইছো ইয়াৰ লগত 2 পূৰণ দিব লাগিব 2 3 গুণ 6 এতিয়া ইয়াত এটা সংখ্যা বহুৱাব লাগিব সেই সংখ্যাটো ইয়াত বহুৱাব লাগিব কিমান বহুৱাই দিম ইয়াত যেটো 325 আছে যদি 5 বহুৱাই দিও এতিয়া 5 আৰু 65 পূৰণ কৰিলে কিমান হয় 5 5 গুণ 25 5 সকলি 2 5 6 গুণ 30 টোৱে 32 এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হয় 0 ইফালে আৰু গ্ৰুপ নাই আমাৰ কাম হে অৰ্থাৎ 12.25 ৰ বৰ্গমূল কিমান হয় 3.5